নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, লগতে ইণ্টাৰনেটক লৈও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। লগতে গোটৰ মহিলাৰ একাউণ্ট সোমাব 10,000 টকা। কেৱল ইয়াই নহয়, অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ সোমাই দিছে। যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিছিলে, যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে, কিয়নো 24 ফেব্ৰুৱাৰীত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই পাব কেইবাটাও নতুন সুবিধা। লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰাজ্যত নাইকিয়া হ'ব ইণ্টাৰনেট সমস্যা। ইণ্টাৰনেট সমস্যাৰ ক্ষেত্ৰত মুক্ত হ'ব অসম। তামিলনাডুৰ আৰ্হিৰে অসমত স্থাপন হ'ব ইণ্টাৰনেট সেৱা। স্থলপথৰ বিপৰীতে জলপথৰে হ'ব ইণ্টাৰনেট কেবলিং। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইণ্টাৰনেটক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 50,000 যুৱক যুৱতীৰ বাবে জাপানত চাকৰি। হয় বন্ধু বান্ধৱীসকল, জাপানত চাকৰি কৰিব বিচৰা সকলৰ বাবে এটা ভাল খবৰ, কিয়নো বিশেষ সুবিধা লাভ কৰিব আপুনি। জাপানত চাকৰি কৰিব নিবিচৰা সকলো পাব বিশেষ সুবিধা। ভাৰতত থকা জাপানী কোম্পানীত চাকৰি কৰাৰ সুযোগ দিয়া হ'ব তেওঁলোকক। জাপানৰ অধ্যক্ষ আহি স্কুল বা কলেজত জাপানীজ শিকাব শিক্ষাৰ্থীক। 9 মাহৰ ভিতৰতে অনুষ্ঠিত কৰা হ'ব বিশেষ পৰীক্ষা। এডভান্টেজ আছামৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 50,000 যুৱক যুৱতীৰ বাবে জাপানত চাকৰি। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি যুৱক যুৱতীৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আত্মসহায়ক 10,000 টকাৰ লগতে অৰুণোদয় আঁচনিৰ ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক সদস্যসকলে ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান প্ৰায় 40 লাখ লোকে পাব 10,000 টকা, আৰু ইয়াৰ ভিতৰত চৰকাৰে 10 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে। অসমৰ আত্মসহায়ক সদস্যসকলৰ বাবে এটা সুখবৰ। অসম চৰকাৰে প্ৰায় 3,38,245টা আত্মসহায়ক গোটৰ 39,56,631 গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব। ৰাজ্য চৰকাৰে আত্মসহায়ক সদস্যসকলক 10,000 টকা আগবঢ়াব। এই কথা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল লাইভ যোগে। আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগত ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আৰ্থিক অনুদান সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকলে অসম চৰকাৰে বেংক ঋণৰ সুবিধা প্ৰদান কৰিব। যদি 10,000 টকাৰে আপুনি সঠিকভাৱে ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক আকৌ বহুতো সুবিধা প্ৰদান কৰিব। লগতে সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়। আজিৰ অনুষ্ঠানত নিজ ভাষণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিকভাৱে মহিলাসকলৰ বাবে সবলীকৰণৰ হেতুকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি মাহৰ 10 তাৰিখে এই আঁচনিৰ অধীনত 1250 টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰি আহিছে চৰকাৰে। শেহতীয়াকৈ অৰুণোদয় 3.0ৰ জৰিয়তে অহা মাহৰ পৰা 20 লাখ নতুন হিতাধিকাৰী নাম অন্তৰ্ভুক্ত কৰিব আৰু অসম চৰকাৰে। আৰু তাৰ পিছতে যদি আপুনি অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰাইছিলে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। ইন্দিৰা সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ লগতে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি হিতাধিকাৰীসকল অৰুণোদয় আঁচনিৰ সৈতে সংলগ্ন কৰা হৈছে, আৰু ইয়াক লৈ চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলেও আপোনাৰ বাবে এটা ভাল খবৰ। যদি ৰেচন কাৰ্ড আছে, তেনেক্ষেত্ৰত আপুনি আকৌ নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। আৰু এইবাৰ গাঁৱৰ মানুহে কিন্তু আবেদন কৰিব নোৱাৰিব, কিয়নো টাউনৰ মানুহে আবেদন কৰিব পাৰিব। আৰু চহৰ অঞ্চলৰ মানুহক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি গাঁৱত বাস কৰি আছে, তেনে ক্ষেত্ৰত যদি আপুনি অৰুণোদয় আঁচনিৰ দামটো অন্তৰ্ভুক্ত কৰাইছিলে, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। আৰু যদি আপুনি চহৰ অঞ্চলত বাস কৰি আছে, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক।
কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধন ৰাখি এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা পিএম কিষাণৰ ধন লাভ কৰিবলৈ সকলো কৃষকৰ কৰিব লাগিব ইকেৱাইচি আৰু ইকেৱাইচি বাধ্যতামূলক কৰা হৈছে ইকেৱাইচি আৰু ভূমি পৰীক্ষণ নকৰা কৃষকে নাপাব পিএম কিষাণৰ টকা চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব পিএম কিষাণ আঁচনিৰ টকা পিএম কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ আপুনি টকাটো পাবে নে নাই আৰু কোনবোৰ কৃষকে টকাটো পাব তাক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ ষ্টেটাছ প্ৰকাশ কৰিছে পিএম কিষাণৰ 25জন হিতাধিকাৰী এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ আৰু ষ্টেটাছত ইয়াতে চাওক এফটিঅ প্ৰচিড ইয়েছ আছে নে নো আছে যদি এফটিঅ প্ৰচিড ইয়েছ আছে তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণ 19 নম্বৰ কিস্তিটো লাভ কৰিব আৰু যদি আপোনাৰ এফটিঅ প্ৰচিড নো থাকে তেনে ক্ষেত্ৰত আপুনি টকা নাপাব আৰু এফটিঅ প্ৰচিড ইয়েছ থকাৰ লগতে ইয়াতে চাওক আপুনি এটা অপচন দেখা পাইছে ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ যদি ষ্টেটাছ এনেকুৱাকৈ দেখুৱাই আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় থাকক আপোনাৰ পিএম কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব লগতে কিমান কেইটা কিস্তি আপোনাৰ ইয়াতে এফটিঅ প্ৰচিড ইয়েছ আছে আৰু সকলোকে এটা কিস্তি আপুনি লাভ কৰিব একেলগতে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত শীঘ্ৰে আমূল পৰিৱৰ্তন হ'ব শিক্ষা ব্যৱস্থাত নতুন শিক্ষা নীতিৰ আধাৰত ৰাজ্যত পৰিৱৰ্তন হ'ব নম্বৰবিহীন শিক্ষা হয় বন্ধু-বান্ধৱীসকল নতুন নিয়ম সলনি হ'বলৈ গৈ আছে নম্বৰ সলনি তৰাৰ চিহ্নৰে চিহ্নিত হ'ব শিক্ষাৰ্থীৰ অগ্ৰগতি আৰু নিউ এডুকেশ্যন পলিচি 2020ৰ আধাৰত প্ৰথমবাৰৰ বাবে ৰাজ্যত আৰম্ভ হ'ব নম্বৰবিহীন শিক্ষা 2025-26 শিক্ষাবৰ্ষত প্ৰথম দ্বিতীয় শ্ৰেণীত আৰম্ভ হ'ব নতুন ব্যৱস্থা পৰৱৰ্তী পৰ্যায়ত নম্বৰবিহীন শিক্ষা প্ৰসাৰ হ'ব অষ্টম শ্ৰেণীলৈকে কেৱল ইয়াই নহয় ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰীক্ষা দিয়া লৈছে এটা ডাঙৰ সিদ্ধান্ত ইয়াচিই আৰটিএ প্ৰস্তুত কৰিছে 8 পৃষ্ঠাৰ ৰিপৰ্ট কাৰ্ড এই ব্যৱস্থাত শিক্ষাৰ্থীৰ বাবে নাথাকিব কোনো নম্বৰ ব্যৱস্থা ষ্টাৰ বা তৰাৰ জৰিয়তে শিক্ষাৰ্থীক স্তৰ নিৰূপণ কৰিব শিক্ষকে বুনিয়াদী জ্ঞানৰ ক্ষেত্ৰত শিক্ষকৰ প্ৰয়োজন হ'লে দিয়া হ'ব এটা তৰা আৰু কিছু পৰিমাণে বুনিয়াদী জ্ঞান আহৰণ কৰিলে শিক্ষাৰ্থীক দিয়া হ'ব দুটা তৰা আৰু যি শিক্ষাৰ্থীক শিক্ষকৰ প্ৰয়োজন নহ'ব সেই শিক্ষাৰ্থীয়ে লাভ কৰিব তিনিটা তৰা ৰাজ্যত শীঘ্ৰে আমূল হ'বলৈ গৈ আছে এটা নতুন পৰিৱৰ্তন হয় বন্ধু-বান্ধৱীসকল ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল নতুন খবৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ লগে লগে হ'ব নিৰ্বাচন এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ আছে চৰকাৰ প্ৰশাসন পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো সাজু হোৱাৰ আহ্বান আৰু সকলোকে সাজু হোৱাৰ বাবে আহ্বান জনাইছে চৰকাৰে পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ আছে বিজেপিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি তেনে ক্ষেত্ৰত সকল প্ৰাৰ্থীৰ বাবে এটা ভাল খবৰ কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও নতুন খবৰ আৰু অতি শীঘ্ৰে আপুনি সাজু হওক আৰু যিকেইটা নথিপত্ৰৰ প্ৰয়োজন হ'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে সেইকেইখন নথিপত্ৰ এতিয়া আপুনি সাজু কৰি ৰাখক অন্যথা পিছত কিন্তু আপুনি ডাঙৰ বিপদত পৰিব অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইভিএমৰ ডাটা ডিলিট নকৰিব কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ সংৰক্ষণ কৰিব লাগিব ইভিএমৰ সকলো ডাটা ইয়াচিৰ এই নিৰ্দেশনা ইভিএমৰ বিশ্বাসযোগ্যতাক লৈ পুনৰ তুলিছে প্ৰশ্ন উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মেছে আৰু ব্যৱহৃত মেমৰি পৰীক্ষা সন্দৰ্ভত আয়োগৰ কি এছঅ'পি আছে আবেদনত উত্থান কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় বন্ধু-বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়া উত্থান কৰা হৈছে আবেদনৰ এই শুনানি কৰি মেমৰি সংৰক্ষণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ মেমৰি সংৰক্ষণ আৰু পুনৰ লোড নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ডাটা ডিলিট নকৰিলে পৰাজিত প্ৰাৰ্থীক দিব পাৰিব প্ৰমাণ হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ডৰ গৰাকীলৈ এটা জৰুৰী নিৰ্দেশনা জাৰি কৰিছে এতিয়া কৰক এই বিশেষ কাম এই কাম নকৰিলে সমস্যাৰ সন্মুখীন হ'ব আধাৰ কাৰ্ডৰ গৰাকীয়ে বন্ধ হ'ব পাৰে আপোনাৰ বেংক একাউণ্টৰ লেনদেন বঞ্চিত হ'ব পাৰে চৰকাৰী সা সুবিধা লাভৰ পৰা 10 বছৰীয়া আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰিব লাগিব আধাৰ কাৰ্ডখন ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপডেট কৰিব লাগিব আধাৰ কাৰ্ডখন UIDAই জাৰি কৰিছে নিৰ্দেশনা আধাৰ কাৰ্ডৰ আপডেটৰ বাবে লাগিব পান কাৰ্ড
জমা দিব লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ আপডেটৰ বাবে আপুনি খুলিব লাগিব UIDR ৱেবছাইটত লগ ইন কৰি সন্নিৱিষ্ট কৰিব লাগিব আধাৰ নম্বৰ আপডেট কৰিব লাগিব প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ ওপৰ ওয়াচিং ফুল ভিডিঅ'